হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য খুবই ভালো খবর। সিএম স্যার কি ঘোষণা করিলেন সেটা আজকের ভিডিওতে জানবো। এডিআরই আসাম পুলিশ নতুন পদ মুকলি করা হব। আর বিএ বিএসসি পাস করা ছাত্রছাত্রী পাব মাহত 2500 টাকা। আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম, নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল CM ফ্লাইট। ফ্লাইট মানে বিমান নহয়, কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ, জাৰ্মানীলৈকে গৈ, সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে, তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া। এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ। উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া, কৰ্ম সংস্থাপন দিয়া। জাপানত এটা চাকৰিত, সাধাৰণ চাকৰি, ড্ৰাইভাৰ হ'ব পাৰে, নাৰ্ছিং কেয়াৰ হ'ব পাৰে, অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে, বা ছফ্টৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে। তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা। আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে। তাৰ বাবে আমি কি কৰিব লাগিব? তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব, জাপানিজ লেংগুৱেজ আমি শিকিব লাগিব। আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ লেংগুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলোঁ। ইয়াৰ বাবে এই গোটেই লেংগুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে। ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব। জাপান চৰকাৰেও 50,000 টকা দিব। তাৰ মানে নিবনুৱা যুৱক যুৱতীগৰাকীয়ে কিমান দিব লাগিব? মাত্ৰ 30,000 টকা দিব লাগিব। আৰু এই 30,000 টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম, আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম, আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম, অহা কালিৰ পৰা আমি ক'ত আবেদন কৰিব লাগে, কেনেকৈ কৰিব লাগে, টিভিসমূহতো দিম, মোৰ সামাজিক মাধ্যমতো দিম, আৰু বাতৰি কাকততো দিম। আপোনালোকে
জাপানিজ লেংগুৱেজ যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছোঁ তাত আপোনালোকে যোগদান কৰক। 16টা বিভিন্ন মাধ্যমত অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে, কেয়াৰ গিভাৰ হ'ব পাৰে, নাৰ্ছিং হ'ব পাৰে, কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে। এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানিজ লেংগুৱেজৰ প্ৰশিক্ষণ দিম। আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয়, জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব। আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিছা দিব। তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে, ভিছাৰ এক্সটেনশ্যনো দিব। CM ফ্লাইট এটা সুন্দৰ আঁচনি। এই সুন্দৰ আঁচনিটোত আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক। আমি জাপানত গৈও এখন অসমীয়া ছ'চাইটি আমি গঠন কৰিম। আৰু জাপানে অসমৰ ল'ৰা ছোৱালীক বিচাৰে, কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই। আমাৰ অসমীয়া মানুহৰ দৰেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমীয়াল। জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই। আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেচবুক পেজত আছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব। গোটেই কথাখিনি আপোনালোকে বুজি পাব। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা, আপুনি কৈছিলে যে 2000 ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা 1 নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ, প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ। 2 দিন আগতে মই কৈছিলোঁ যে 1 নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি, চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম। লগতে মই আই মাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা ৰাজ সাহায্য দিম। প্ৰায় 22 লাখ পৰিয়ালে, অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো, চাউল বিনামূলীয়াকৈ পায়, দালি, নিমখ, চেনি অৰ্ধমূল্যত বা কম দামত পাব, আৰু আমি আপোনালোকক মিঠাতেলো দিম। শ্ৰদ্ধাৰ ৰাইজ, এই মাহকেইটা, বিশেষকৈ ছেপ্টেম্বৰৰ পিছত এই মাহকেইটা আমি কষ্টৰ মাজেৰে পাৰ কৰিছোঁ, হয়। কিন্তু কষ্টৰ মাজতো আমি কেইটামান ভাল খবৰো পাইছোঁ। 35,000 ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পালে। যোৱা কালিৰ পৰা এই চাকৰি পোৱা ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ আবেগে কৰবাত নহয় কৰবাত মোৰ মনটোক অত্যন্ত প্ৰশান্তিৰে পৰিপূৰ্ণ কৰি তুলিছে। মই মনে মনে ভাবিছিলোঁ, পেট্ৰল ডিপুত পেট্ৰল দিয়া ল'ৰাজনে চাকৰি পাইছে, কোনোবা শ্ৰমিকৰ সন্তানে চৰকাৰী চাকৰি পাইছে, কোনোবা কৃষকৰ সন্তানে চৰকাৰী চাকৰি পাইছে। ইয়াতকৈ অসমৰ বাবে আনন্দৰ কথা একোৱে হ'ব নোৱাৰে। ৰাকেশ পালৰ দিনৰ অসমখনক আজি আমি এখন নতুন অসমলৈ পৰিৱৰ্তন কৰিব পাৰিলোঁ। এইখনে আমাৰ আকাংক্ষিত অসম। আমি নতুন অসম নিৰ্মাণ কৰিম। কাৰোবাৰ সৰু সৰু কথাত ৰাজনীতি কৰি নহয়, আমি ইতিবাচক কামৰ জৰিয়তে
পজিটিভ কামৰ জৰিয়তে আমি এখন অসমত আমাৰ অসমত আমি এক নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। চৰকাৰী চাকৰিত আমি অনা স্বচ্ছতা, মই ভাবোঁ অসমৰ সমাজ জীৱনলৈ ই এক বহু আকাংক্ষিত পৰিৱৰ্তন আনিব। সেয়েহে আজি মই সঁচাকৈ অত্যন্ত আনন্দিত। মই আপোনালোকৰ পৰাও সহযোগিতা বিচাৰিম, এনেকৈ যাতে আমি অসমৰ বাবে নতুন নতুন কাম আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবে এখন আশাৰে পৰিপূৰ্ণ অসম আমি নিৰ্মাণ কৰিব পাৰোঁ। নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০, 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম।